ভাতৃ আৰু সেনাপতিৰ দয় আজি আনন্দৰ দিন আনন্দ কৰা স্বয়ং বিষ্ণুৱে দিলে মোক আমাৰ আৰু শুনা ভাই কওক দাদা কোনো পুৰুষৰ হাতত মোৰ মৃত্যু নহয় সকলো সময়তে মই মায়াৰ ৰূপ ধাৰণ কৰিব পাৰিম কোৱা ভাই দাদা মোৰ অনুপস্থিতিত কোনোবাই বিদ্যু আচৰণ কৰে নেকি দাদা থাকোতে তব ভাতৃ আৰু এই সেনাপতি দয় কোনে পাৰে আমাৰ ৰাজ্যত কৰিব বিদ্ৰোহৰ সূচনা ধন্য ধন্য ভাই এইবাৰ কালান্তক ৰূপ ধৰি গৰ্বিত মনুষ্যক কৰিম নিৰ্মূল মিত্ৰবৰ আহক আহক মিত্ৰবৰ আসন কৰক গ্ৰহণ ভাই আৰু সেনাপতি দ্বয় এওঁ চিত্ত ৰাজ্যৰ একছত্ৰী সম্ৰাট নাম বজ্ৰবাহু বিষ্ণু ভক্ত এওঁ মোৰ পৰম বান্ধৱ মিত্ৰবৰ এয়া ভাই বিজয়াখুৰ আৰু সেনাপতি চন্দাখুৰ আৰু মহাকাল নমস্কাৰ ভাই আৰু সেনাপতি দ্বয় আমাৰো নমস্কাৰ কৰিব মিত্ৰবৰ এওঁ মোৰ ভাতৃ বজ্ৰকেতু আৰু এওঁলোক মোৰ সেনাপতি দ্বয় মোৰ হত অপৰাধ কৰিবা মাৰ্জনা আমাৰ হত অপৰাধ কৰিব মাৰ্জনা মিত্ৰবৰ ভোলানাথৰ কৃপাত বিষ্ণুৰ পৰা লাভ কৰিলো অমৰত্ব বল কাৰ সাধ্য আছে এই জয়াখুৰক নিধন কৰিবৰ ওলোৱা মিত্ৰবৰ এইবাৰ ৰত্ন ৰাজ্য কৰি আক্ৰমণ গৰ্বিত মনুষ্যক কৰিম নিৰ্মূল তেন্তে মিত্ৰবৰ এই মুহূৰ্ততে ৰত্নাৰ অভিমুখে কৰো যাত্ৰা কৰা হবে জয়ধ্বনি মেদিনী কম্পাই জয় 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 কোন ক'ত আছা ৰক্ষা কৰা দাদা বিশ্বজিৎ চাহি যোৱাহি তোমাৰ ভাতৃ সুজিতৰ অৱস্থা আজি মই এমুঠি পানী আৰু এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে দাদা ৰঞ্জিত তুমি একে মাতৃৰ সন্তান নহয় যদিও একে পিতৃৰ ঔৰসে জন্ম তুমি মোক ইমান নিষ্ঠুৰ শাস্তি দিয়াতকৈ হত্যা নকৰিলা কিয় দাদা বন্ধু তুমি এতিয়া ৰত্নাৰ ৰাজৰাজেশ্বৰ এই মুহূৰ্ততে তুমি সুজিতক কাৰাগাৰৰ পৰা আনি এই বিক্ষত বন্দী কৰি তিল মৃত্যুৰ শাস্তি দিয়া বন্ধু কৰিম তিল কৈ শাস্তি কৰিম প্ৰদান
অজিত কোন অ দাদা ৰঞ্জিত তুমি ইয়ালৈ কিয় আহিছা যোৱা তুমি ইয়াৰ পৰা আঁতৰি যোৱা আঁতৰি যাম হা বন্ধু বন্ধু। ইয়াৰ পৰা মই আঁতৰি যাম এই সুজিত এই মোক নামানিবা দাদা মোক নামানিবা এই সুজিত মই তোমাক কি অন্যায় কৰিলো এই মোক নামানিবা দাদা বন্ধু বন্ধু এই শাবক লোৱা আৰু এই শাবকে পাহৰি কৰি ইয়াকে তিল তিলকৈ শাস্তি দিয়া নাই নাই দাদা এই সুজিত মোক নামানিবা এই 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 নাই দাদা মই বনলৈ গুচি যাম দাদা মোক নামাৰিবা দাদা মই দাদা বিশ্বজিতৰ লগত বনলৈ গুচি যাম মোক এৰি দিয়া মাত কোন ক'ত আছে তই সকলোকে মাত ইয়াৰ উত্তম পুৰস্কাৰ দাদা বিশ্বজিত পিতা বন্ধু বন্ধু বলে যে আমি খন্তেকে বিশ্রাম করুঙ্গই বলো বন্ধু নারায়ণ 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 প্রভু তোমার কি যে অপার মহিমা অত্যাচাৰী ৰঞ্জিতৰ অত্যাচাৰত হৌৱা সুজিত গছত অৱশ হৈ পৰি আছে যাওঁ তেওঁক মই মুক্তি কৰি দিওঁ বাছা সুজিত কোন অ দেৱঋষি বাছা সুজিত দেৱঋষি তোমাৰ দুখ সহ্য কৰিব নোৱাৰি তোমাক মই মুক্ত কৰি দিব আহিছো আহা বাছা তোমাক মই মুক্ত কৰি দিওঁ দেৱঋষি বাছা দেৱঋষি তুমি অতি শীঘ্ৰেই এই ৰাজ্যৰ পৰা আঁতৰি যোৱা নহ'লে এই পাখণ্ড হদ লগ লাগি তোমাক হত্যা কৰিব অত্যাচাৰী ৰঞ্জিতে তোমাৰ পিতৃ মাতৃকো এই ৰাজ্যৰ পৰা খেদাল দেৱঋষি বাছা তুমি অতি শীঘ্ৰে এই ৰাজ্যৰ পৰা আঁতৰি যোৱা নহ'লে এই পাখণ্ড হদ লগ লাগি তোমাক হত্যা কৰিব মই এতিয়া আহিলোহে বাছা কি ক'লে মই দেৱঋষি এতিয়া আহিলোহে দাদা ৰঞ্জিতে পিতৃ মাতৃক বনাচাৰী কৰালে পিতা 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 ৰাণী বিচিত্ৰা কিমান দিন আৰু আমি এনেদৰে বনৰ মাজত ঘূৰি ফুৰিব লাগিব ৰাণী কি পাপৰ ফলত আজি আমাৰ এনে দশা হলে ৰাণী বিনা দুখতেই ৰঞ্জিতৰ কাৰণে বিশ্বজিতক দিলো নিৰ্বাসন দণ্ড ৰাণী মই বৰ অসহায় হৈ পৰিছো ৰাণী এটুপি পানীৰ বাবে মই বৰ অসহায় হৈ পৰিছো ৰাণী যোৱা ৰাণী মোৰ বাবে অলপ পানীৰ ব্যৱস্থা কৰা ৰাণী
মই আপুনি খন্তেকে গছৰ তলতে জিৰণি লওক মই আপোনাৰ বাবে পানী বিচাৰি যাওঁ যোৱা ৰাণী সোনকালে সোনকালে ঘূৰি আহিবা ৰাণী না বৃদ্ধ ৰজা বিজয় সিংহ কোন তই মই গহৰাজ শনি মোক পূজা নিদিয়াৰ ফলস্বৰূপে তুমি কেনে শাস্তি ভোগ কৰিছা এতিয়াও সময় আছে মোক তুমি পূজাৰ অগ্ৰভাগ দিয়া দূৰ হৈ যা পাখণ্ড এই বৃদ্ধই জীৱন বিসৰ্জন দিম তথাপিতো শনিক নকৰো পূজা এতিয়াও তোৰ ইমান অহংকাৰ মূৰ্খ এই অহংকাৰৰ ফলস্বৰূপে তোক মই দিলো ব্ৰহ্ম অভিশাপ আজিৰ পৰা তই এই শ্মশানৰ ৰখীয়া হৈ থাকে আৰু এয়ে হওক তোৰ উপযুক্ত শাস্তি এয়ে হওক তোৰ উপযুক্ত শাস্তি এয়ে হওক তোৰ উপযুক্ত শাস্তি উত্তম কৰিলি গহৰাজ মই আজি চাণ্ডাল মোৰ স্থান আজি অৰণ্যত মোৰ স্থান আজি অৰণ্যৰ শ্মশানত হে ভগৱান কিয় তুমি মোক এনে অৱস্থা কৰিলা মই আজি চাণ্ডাল কৃষ্ণ হৰি প্ৰৱেশ সভাবাজে শ্মশানৰ ৰখীয়া হৰি হৰে প্ৰৱেশ সভাৰ মাজে সভাৰ ভিতৰ হৰি ঐ আৰে
বুকত মোৰ সৰ্ব শৰীৰ অৱশ হৈ পৰিছে। কেনে যাওঁ, ক'ত গ'লে পাম খাদ্যৰ সন্ধান? পিতা, পিতা, চাই যোৱাহি এবাৰ পুত্ৰৰ অৱস্থা কিদৰে বিনা দুখত নিৰ্বাসন দণ্ড গ্ৰহণ কৰি এই বিশ্বজিতে বনে বনে আজি কৰিছে বিচৰণ। মই স্থিৰেৰে থাকিব পৰা নাই। যাওঁ, গছজোপাৰ তলতে খন্তেক বিশ্ৰাম কৰোগৈ। ভগৱান, ইমান দূৰ আহিলো, ক'তো এটুপিও পানী নাপালো। হে ভগৱান, তুমি মোৰ কপালত ইয়াকে লিখিলা। আজি এমুঠি অন্ন আৰু এটুপি পানীৰ বাবে দিনে নিশাই কৰিছো হাহাকাৰ। সৌখন নদী দেখিছো, যাওঁ তাৰ পৰাই পানী নি স্বামীৰ জীৱন ৰক্ষা কৰোঁগৈ। নিশ্চয় সেয়া হৰিণেই হ'ব। নিশুময় নারীর কণ্ঠস্বর। কে ভগবান? জীবনের পারাপারত আজি নিজ হাতে পাতি লোকে গান। বিশ্বজিৎ, বিশ্বজিৎ, আয় 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 মই সেই পুত্ৰ বিশ্বজিৎ। আয় আয় বুকত থাকিব নোৱাৰি হৰিণাই পানী খোৱা যেন শব্দ শুনি শব্দভেদী বান মই কৰিলো প্ৰহাৰ। সেইবানে নামাৰিল হৰিণ, সেইবানে তোমাক কৰিলে বাৰণ। আয় 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 মাতাই এবাৰ পুত্ৰ বুলি। আয় আয় আয়
সমান পাপী নাই এই বিশ্ব তাই নাই মই আৰু কান্দি কান্দি বিচলিত হলে হব যাও যাও মাতৃৰ প্ৰেত কাৰ্য কৰি ক্ষমাপন এই চিতাতেই মোৰো এই পাপ দেহা তেম বিকৰ্য মৃত আজি মই চান্দাল হে জন্মভূমি আজি আজি হে তোমালোকৰ বিজয় সিংহ ৰজা নহয় আজি মই চান্দাল আজি মই চান্দাল আজি মই চান্দাল মোৰ স্থান আজি অৰণ্যৰ প্ৰেতভূমি শ্মশানৰ এচুকত আজি মই চান্দাল মই এতিয়া মানুহে অনা মৃতদেহৰ মূল্য লৈ মই মৃতদেহ সৎকাৰ কৰা চান্দাল
ওই আজি তোমাৰ বাবে সীতা নিৰ্মাণ কৰি সেই সীতাতেই বাপ দেহাও দিম বিসৰ্জন। কোন তই? মোৰ বিনা অনুমতিত তই কিয় সীতা নিৰ্মাণ কৰিছ? মোক মোৰ মূল্য দিলৈ তাৰ পাছত তই সীতা নিৰ্মাণ কৰ। শেষ মহাৰথীয়া, মোক ক্ষমা কৰিব। এই বিষয়ে মই একো জনা নাছিলো, কিন্তু শ্মশানৰখীয়া অনুগ্ৰহ কৰি মোৰ সদাহৰ মূল্য মাফ কৰি দিয়ক। মাফ কৰি দিব লাগে? শ্মশানৰখীয়া, মোক মোৰ মূল্য দিল, নহলে মই তোৰ নিৰ্মাণ কৰা সীতা মই ভাঙি পেলাম। সাৱধান শ্মশানৰখীয়া, তুমি মোৰ মাতৃৰ মৃতদেহ স্পৰ্শ নকৰিবা। ভালে কৈছো আঁতৰি যোৱা ইয়াৰ পৰা, নহলে তোমাক আজি মই এই সীতাৰ কাঠেৰে হত্যা কৰিম। মোক হত্যা কৰিবা? বেছ, মোক হত্যা কৰা। দিয়া যুদ্ধ নকৰি পলম। বেছ তেন্তে মন দুখে বিশ্বজিতে অস্ত্র তুলিল। থাক মূর্খ তুই। পুত্র
মৰণৰ সময়ত তোক এবাৰ নেদেখিলো পুত্ৰ। এই বিশ্বজিৎ, এই বিশ্বজিৎ, কোনে আকৌ মাৰিছে মোক পুত্ৰ বিশ্বজিৎ বুলি? কোন কোন কোন? পিতা, 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 পিতা! মাতা, মাতা, পিতা! আকৌ এবাৰ পুত্ৰ বিশ্বজিৎ বুলি মাতা! মই মহাপাপীয়ে জন্মদাত্ৰী মাতৃক হত্যা কৰিয়েই নেৰিলো। আজি নিজ হাতেৰে জন্মদাতা পিতৃক কৰিলো হত্যা। পিতা, হে ভগৱান, ইমানতো তোমাৰ মনৰ কামনা পূৰ্ণ হোৱা নাইনে? হে প্ৰভু, মোৰ দাদাৰ লগত মোক মিলন কৰাই দিয়া প্ৰভু, মিলন কৰি দিয়া। কোনেও মৃতদেহ সন্মুখত লৈ বহি আছে কিয় এনেদৰে? কোন তুমি যুৱতী নাৰী? কোন তুমি যুৱতী নাৰী এই অৰণ্যৰ মাজত? দিয়া তোমাৰ সত্য পৰিচয়। আহিছো মই মোৰ দাদাৰ সন্ধানত। ৰন্ধা ৰাজ্যৰ ৰাজকন্যা মই, নাম মোৰ চিত্ৰা। চিত্ৰা, তই আহিছ? চিত্ৰা, ময়েই তোৰ সেই দাদা বিশ্বজিৎ। দাদা, নকৰিবি স্পৰ্শ তই মোক, নকৰিবি। মই আজি এই দুই হাতেৰে মাতৃক পদি নৰমেদ মহাযজ্ঞৰ কৰিছো ৰচনা। দাদা, এইবোৰ তুমি কি কাৰ্য কৰিলা? তুমি পিতাৰ হত্যা কৰিলা। পিতা, 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 পিতা! কান্দা চিত্ৰা, দাদা, কান্দা। কান্দি তোমার সকলরে মুখ অতুয়াই দিয়া। ভাগ্যহীন জীবন মোর, ভাগ্যহীন জীবন মোর,
কলংক ললা ছিগি গ'ল দাদা ছিগি গ'ল মায়াৰ বান্ধোন দাদা থাকি গ'ল মাথো ধৰণী কলংক কালিবা চিৰদিনলৈ দাদা জানা চিত্ৰা ভোকত মই থাকিব নোৱাৰি পদে পদে কৰিছিলো বিচৰণ দাদা হঠাৎ শুনিলো হৰিণাই পানী খোৱা যেন শব্দ দাদা আৰু লগালগ মই শব্দ ভেদি বানৰ কৰিলো প্ৰহাৰ আৰু চিত্ৰা দাদা সেই বানে এমাৰিল হৰিণ দাদা সেই বানে গৈ ভেদিলে বুকুবোৰ চেৰেখৰ বাতি আৰু বাতিৰ সদাক কৰিম বুলি আহিলো মই শ্মশানশালীলৈ শনিৰ কোপনলত পৰি দাদা পিতৃও আছিল শ্মশান ৰখীয়া হৈ নিদিলে পিতৃয়ে মোক সদাক কৰিবলৈ আৰু সেই স্থলীতেই পিতৃ আৰু মোৰ দুয়োৰে হ'ল মহা সমৰ সেই খবৰত চিত্ৰা সেই খবৰত মই মহাপাপীয়ে সেই সময়ত পিতৃকো কৰিলো হত্যা আজি মই পিতৃ মাতৃবধি মহাপাপী নামাতিবি ফণি মোক দাদা বুলি আজি মোৰ কোনো নাই মাত্ৰ তই আছ তোকো আজি মই কৰিলো আজি পিতৃ মাতৃৰ চিতা নিৰ্মাণ কৰি সেই চিতাতেই পাপ দেহা তই মোক ধৰি দিবি সেই চিতাতে মই আজি পাপ দেহা দিন বিসৰ্জন আঁতৰি যা মুখৰ পৰা মই আজি কাৰো কথা নুশুনো মই আজি আত্মহত্যা কৰিম বাৰে কিয় তই মোক জন্মাইছ ব্যাঘাত তোক আজি এই গছতেই বান্ধি থৈ
মই মোৰ বাপ দেহা তিন বিসর্জন তোকে এই কাজটাই বানি যে বাপ দেহা তিন বিসর্জন মোক কৰি দিয়া দাদা আজ মই হত্যা নকৰিবা তুমি কৃষ্ণ মোৰ ভিতৰে কোনে নিলে তই নিলি তই নিছ তই ওলাই দিয়া কোনে নিলে মোৰ ভিতৰে লয়া মোৰ ভিতৰে দাদা এই অৰণ্যৰ মাজত বন্য জন্তুৱে মোক গ্ৰাস কৰিব সেয়া মই কলৈ আহিম ৰিণি শুনিছিলো কোনোবা নাৰীৰ কণ্ঠস্বৰ ইয়াতচোন কোনো নাই নিশ্চয় কোনোবা দেৱতাই মোক কৰিছে চালনা হে প্ৰভু ৰক্ষা কৰিবা এই বিপদ কালত কোন তুমি কোন তুমি হলি দিয়া মোক যাওঁ মোক দাদাক বিচাৰি নহ'লে মোৰ দাদাই আত্মহত্যা কৰিব হলি দিয়া মোক এই গছৰ বান্ধোনৰ পৰা তোমাৰ দাদাই আত্মহত্যা কৰিব ৰবা এতিয়া যোৱা তুমি নিজ দাদাক ৰক্ষা কৰাগৈ বনৰ মাজলৈ দাদাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আহিলো মই এই অৰণ্যৰ মাজলৈ এদিন আছিলো মই ৰত্নাৰ ৰাজকুমাৰ নাম মোৰ সুজিত দাদা তুমি সুজিত দাদা কিন্তু তুমি কোন মই তোমাৰ ভগ্নী চিত্ৰা এনে অৱস্থা কোনে কৰিলে ভনী দাদা কি কম মই মোৰ দুখৰ কাহিনী ভনী মাতৃজন আনিবৰ বাবে গৈছিল তেনেতে দাদা মোৰ বিশ্বজিতে প্ৰহাৰ কৰি শব্দ ভেদি বান্ধে মাতৃক কৰিলে হত্যা মাতৃৰ মৃতদেহ লৈ গৈছিল দাদা শ্মশান থলীলৈ সেই শনিৰ কোপনত পৰি আছিল পিতা আমাৰ শ্মশান নিবাসী পিতা শ্মশান ৰখীয়া হৈ আছিল নিচিনি দাদাই পিতৃকো কৰিলে হত্যা
প্ৰভু তুমি এয়া কি কৰিলা প্ৰভু দাদা পিতা আৰু আইৰ শৰীৰ দাহ কৰিবৰ বাবে সাজিছিল দাদাই একে চিতা আৰু সেই চিতাতে দাদাই আত্মহত্যা কৰিব খুজিছিল কিন্তু মই বাধা দিয়াত মোক এই গছতে দাদাই বান্ধি থৈ দাদাই কৰবালৈ কৰিলে গমন বলা দাদা নিশ্চয় দাদা এইফালে কৰিলে গমন বলা চিত্ৰা দাদা বল দাদা বলা আমি দাদাক বিচাৰি যাওঁ বলা দাদা চিত্ৰা বন্ধু শুনিবলৈ পাইছো জয়াসুৰে আমাৰ ৰাজ্য কৰিব আক্ৰমণ তাৰ বাবে তুমি সতৰ্কতা দৃষ্টি ৰাখিবা নগৰত তার বাবে তুমি চিন্তা নকৰিবা বন্ধু মই তোমাৰ থাকোঁতে সহায় তোমাক কোনেও নোৱাৰে ঘটাব বিঘিনি জয় ডেক্টৰাজ জয়াসুৰৰ জয় ডেক্টৰাজ জয়াসুৰৰ জয় ডেক্টৰাজ জয়াসুৰৰ আক্রমণ করা রত্ন রাজ্য কিয় অসুৰৰ দৰে প্ৰৱেশ কৰিছ বন্ধু আক্ৰমণ কৰা রাম হরি বোলা সর্ব নারায়ণ 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 প্ৰভু তোমাৰ কি যে অপাৰ মহিমা তোমাৰ মহিমা চাই মই পাগল হৈ পৰিছো ভনী চিত্ৰা দাদা ইমান অৰণ্য ভেদ কৰিও কতো নাপালো দাদাৰ সম্বাদ সঁচাকৈ দাদা তোমালোক হবা দেৱঋষি তেওঁৰ ওচৰতে নিশ্চয় পাম দাদাৰ সম্বাদ বল চিত্ৰা দেৱঋষি কোন তোমালোক দেৱঋষি মই ৰত্না ৰাজ্যৰ ৰাজকুমাৰ নাম মোৰ সুজিত আৰু এওঁ মোৰ ভনী চিত্ৰা দেৱঋষি আমি দাদাক বিচাৰি আহিছো দেৱঋষি আমাৰ দাদা বিশ্বজিতক দেখিছিলে নেকি দেৱঋষি বাছাহত তোমালোকৰ দাদাক মই নাই দেখা কিন্তু এই অৰণ্যৰ মাজত এজন মই পাগল মানুহ দেখিছো যদি ইচ্ছা কৰা তোমালোক মোৰ লগত গৈ চাব পাৰা বলক দেৱঋষি বলা বাছাহত লৈ বলক আমাৰ সেই ব্যক্তিৰ কাষলৈ এই অৰণ্যৰ মাজত থাকি মোৰ বৰ ভাল লাগিছে একে এটা মোক নৰকংকালে খেদি আহিছে পিতা আহিছে আহা পিতা
মোক হত্যা কৰাহি আহা 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 মাতা মোক হত্যা কৰাহি আহা আহা কি মোক কি লাগে মোক মৃতদেহ লাগে মোক মৃতদেহ লাগে বাছা বিশ্বজিৎ কোন তই মই এই অৰণ্যতে বাস কৰোঁ বাছা তই মোৰ মৃতদেহ ঘূৰাই নিছ তই মোৰ মৃতদেহ নিছ দে 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 তই মোৰ মৃতদেহ দে 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 মোৰ মৃতদেহ দে তই মোৰ মৃতদেহ নিছ 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 তই মোৰ মৃতদেহ নিছ ঘূৰাই দে দে মইতো তোমাৰ মৃতদেহ লুকুৱাই থোৱা নাই মিছা কিয় মাতিছ দে দে মোৰ মৃতদেহ দে নহ'লে তোক আজি মই হত্যা কৰিম হত্যা কৰিবা তেন্তে হত্যা কৰা বাছা প্ৰভু মোৰ সৰ্বদোষ কৰিবা ক্ষমা মোৰ সৰ্বদোষ কৰিবা ক্ষমা উঠা ভক্ত তুমি মোৰ পৰম ভক্ত প্ৰভু তোমাৰ পিতৃ মাতৃয়ে সদায় মোৰ নাম লোৱাৰ বাবে বাস কৰিব লাগিব হৌ বৈকুণ্ঠ ধামত প্ৰভু তেওঁলোকৰ মৃতদেহ মই নিজে আহি লৈ গ'লোঁ প্ৰভু বাছা বিশ্বজিৎ প্ৰভু তোমাৰ ভাতৃ সুজিত আৰু ভগ্নী চিত্ৰাই তোমাক এই অৰণ্যৰ মাজতে বিচাৰি ফুৰিছে প্ৰভু কওক প্ৰভু ক'ত গ'লে ভাতৃ সুজিত আৰু ভগ্নী চিত্ৰাক লগ পাম হৌৱা দেৱৰ কিনাৰতে তেওঁলোকক এইফালে লৈ আহিছে নাৰায়ণ নাৰায়ণ প্ৰণাম দেৱঋষি বাছা বিশ্বজিৎ দেৱঋষি এয়া ভাতৃ তোমাৰ সুজিত আৰু এয়া ভনী চিত্ৰা তহঁতি আজি আমাক কোনে সাক্ষাৎ কৰিলে প্ৰভু আশীৰ্বাদ কৰক প্ৰভু আশীৰ্বাদ কৰক উঠা ভক্তসকল তোমালোকৰ ভক্তিত মই সদায় সন্তুষ্ট বাছাহঁত প্ৰভু তোমালোক কেতিয়া যোৱা নিজ ৰাজ্যলৈ তোমালোকৰ ৰাজ্য ৰঞ্জিতক পৰাস্ত কৰি জয়াখুৰে ল'লে প্ৰভু এতিয়া জয়াখুৰক বধ কৰি নিজ ৰাজ্য উদ্ধাৰ কৰাগৈ ভাল প্ৰভু ব'লা দাদা ব'লা ভাই দেৱঋষি প্ৰভু ব'লা আমি যাওঁ বিশ্বামৰ সেতু বলক প্ৰভু মিত্ৰবৰ আমি সকলোৱে মিলিত হৈ লাভ কৰিলোঁ ৰত্না ৰাজসিংহাসন গতিকে ৰাজসিংহাসন গ্ৰহণ কৰি আমাক বিদায় দিয়ক আনন্দ মনেৰে মিত্ৰবৰ আজি আনন্দৰ দিন আজিৰ পৰা ৰত্ন ৰাজ্যত ৰজা মই দৈত্যৰাজ আসন গ্ৰহণ কৰক সাৱধান দয়াকৰ কিয় তহঁতি চোৰৰ দৰে প্ৰৱেশী আমাৰ ৰাজ্যত কৰিছ ঘটন সিংহৰ আগত শিয়ালৰ আৰ্তনা বেছ তেন্তে নকৰি পলাম দে যুদ্ধ
বহুমতি কপে থৰা থৰা যুগৰে বহুমতি কপে চৰা ধৰা। হে দেখা দেখা নৰলোকে ভয়ংকৰ দেখা দেখা নৰলোকে যুদ্ধ ভয়ংকৰ। পাতক চাৰুক লাগি বুলাৰাম ৰাম। কৃষ্ণ হৰি বলা ভাই বাকি অসুরক বিচারিছ ব'লা দাদা বেষ্টেন্দি বেষ্টেন্দি ধরস্ত নকরি বলম হে বিলীলতু মূলৰ মহাবীৰ লাগিলে ঘূৰৰ অতি ভয়ংকৰ পদ ভৰে বহুমতি কপে থৰা থৰা আৰে পদ ভৰে বহুমতি কপে থৰা থৰা বাৰিষাৰ মেঘ যেন অস্ত্ৰ বৰিষণ পাতক চাৰুক ডাকি বুলাৰাম ৰাম আৰে পাতক চাৰুক ডাকি বুলাৰাম ৰাম কৃষ্ণ হৰি হাই দাদা সৈন্যৰ হৈছে নিধন এতিয়া বলা জয়াসুৰক বিচাৰি যা ব'লা দাদা এই তলৈক্য বিজয়ী জয়াসুৰক নিধন কৰিবৰ কাৰ শক্তি আছে? এইবাৰ ভাতৃ হত্যাৰ লম প্ৰতিশোধ। কিমান পলাই সাৰিবি এইবাৰ দে যুদ্ধ নকৰি পলাম বাহিয়া লাগিলে খবৰ দেখ অতি ভয়ংকৰ পদ ভৰে বহুমতি কপে থৰা থৰা আগিলে ঘূৰৰ লাগিলে ঘূৰৰ দৈত্য
রাম হরি রাম হে জয় রাম হরি রাম হরি রাম হরি রাম ও মুনা সর্বজন মুনা জন মুনা সৰ্বজন সাৱধান সাৱধান দৈত্য দাদাক পৰস্ত কৰি ভাবিছ নেকি তই যুদ্ধত জয় হল বুলি ধৰ ধৰ অস্ত্ৰ তয়েই নাৰীৰ খাবে এজনী সামান্য নাৰী হৈ এই জয়াসুৰক নিধন কৰিবি আগবাঢ়িয়া যুদ্ধৰে নকৰি পাব ও নারী ক্ষমে যুদ্ধ করে দোতর রাজন রাম হরি মুনা সর্বজন আজি ভাতৃ হত্যাৰ লম প্ৰতিশোধ মাত কাক ক'ত আছে মাতি দে চাওঁ তোৰ ভগৱানে কেনেকৈ ৰক্ষা কৰে জয় ভোলানাথৰ জয় জয় ভোলানাথৰ জয় দেখা দেখা সর্বজন লীলা ঈশ্বৰৰ নাৰীৰ হস্তে দয়া সুৰ মৰণ লীলা কৃষ্ণ হৰি পাখন্দ দিছো তোক মই শেষ বিদায় দাদা দাদা চিত্ৰা দাদা নিধন হল জয়াসুৰ দাদা ৰক্ষা পৰিল আমাৰ ৰাজ্য চিত্ৰা তই জয়াসুৰক নিধন কৰিলি দাদা দাদা বিশ্বজিৎ দাদা ভাই ৰঞ্জিত কাষ চাপিয়া ৰঞ্জিত কি দাদা ৰঞ্জিত তুমি মোক এতিয়াও পাহৰিব পৰা নাই দাদা তোক মই কেনেকৈ পাহৰিম ৰঞ্জিত দাদা হ'ব পাৰ তই মই মাতৃৰ সন্তান দাদা কিন্তু ভাই আমাৰতো পিতা একেজনেই ক ভাই তোক মই কেনেকৈ পাহৰিব পাৰিম বল জগতবাসী চোৱা মোৰ দাদা বিশ্বজিৎ কিমান ধাৰ্মিক মই পৰৰ পৰোচনাত পৰি কিমান অন্যায় কৰিলো দাদাৰ ওপৰত তথাপিও দাদাই মোক ভাই ভাই বুলি দিয়ে আলিংগন ভাই সুজিত তোক মই বহুত কষ্ট দিলো ন তহঁতি মোক ক্ষমা কৰিবি ভাই বনি চিত্ৰা দাদা দাদা ভাই
তোমাক যে এদিন মই কৈছিলো ৰাজসভাত তোমাক দিম মই উত্তম পুৰস্কাৰ মই দিয়া পুৰস্কাৰ তুমি গ্ৰহণ কৰিবানে দাদা? কিয় নকৰিম? দে দে, পলম নকৰিবি ভাই, অতি সোনকালে দে। লোৱা লোৱা দাদা, লোৱা দাদা মোৰ উত্তম এয়া তই কি কাম কৰিলি ৰঞ্জিত? কি কাম কৰিলি? দাদা ডাকাত দিবি প্ৰভু, প্ৰভু তিলেহী দৰ্শন প্ৰভু, সংকট বেলাত উঠা ভক্তসকল, প্ৰভু দুখ কৰি একো লাভ নাই। ৰঞ্জিতে নিজ পাপ কাৰ্যৰ বাবে বাস কৰিব লাগিব হৌ নৰক কুণ্ডত। প্ৰভু দুখ কৰি একো লাভ নাই বাচাহঁত। প্ৰভু নাৰায়ণ দেউৰী প্ৰভু, দেৱৰীষি, তোমাৰ কি যে অপাৰ মহিমা, তোমাৰ মহিমা চাই চাই মই পাগল হৈ পৰিছোঁ। ধাৰ্মিকসকলক বৈকুণ্ঠত স্থান দিছা আৰু মহাপাপীসকলক নৰকলৈ পঠাইছা। দেৱৰীষি প্ৰভু, এতিয়া আমাৰ কৰ্মৰ শেষ হ'ল। বাচা বিশ্বজিৎ প্ৰভু, আজিৰ পৰা এই ৰাজ্যৰ ৰজা হলা তুমি। প্ৰভু বিপদত পৰিলে আমাক স্মৰণ কৰিবা, আমি সম উপস্থিত। নিশ্চয় প্ৰভু, পুনশ্চবাৰ আপোনাৰ চৰণত জনাই প্ৰণিপাত। প্ৰভু, এতিয়াহে বুজিলোঁ আপোনাৰ মহিমা, মোক ক্ষমা কৰিব প্ৰভু। তথাস্তু বাচাহঁত। প্ৰভু এতিয়া তোমালোক যোৱা নিজ কৰ্তব্যৰ হেতু। ভাল প্ৰভু। বলা চিন্তা, বলা ভাই। হে নারায়ণ নিরঞ্জন নিরাকার হরি নিরাকার প্রভু তুমি ও গতির গতি ও গতির